Hello student. আজি আমি ক্লাস 9 এডভান্স ম্যাথছ কিতাপখনৰ 4 নম্বৰ ইউনিট যত আছে বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ এইটো আৰম্ভ কৰিবলৈ ওলাইছো মই এইটো চেপ্টাৰৰ লাহে লাহে সম্পূৰ্ণ ভিডিও আপলোড কৰি থাকিম গতিকে আপোনালোকে ফলো কৰি থৈ দিব নোটিফিকেশনটো পাৱাৰ বাবে যে আমাৰ 4 নম্বৰ ইউনিটত আছে কি বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ কি আছে বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ ইংৰাজীত নামটো হল স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন এতিয়া চোৱা বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণৰ আৰম্ভ কৰাৰ আগতে আমি আগতে পাই অহা কেইটামান বিশেষ সূত্ৰৰ বিষয়ে বা ফৰ্মুলাৰ বিষয়ে আলোচনা কৰি লওঁ যিবোৰ আমি ক্লাস 8 বা তাৰ আগৰ ক্লাছত পাই আহিছো তাৰ ভিতৰত প্ৰথমটো হল আমাৰ সকলোৰে এটো ক'ব গ'লে জনপ্ৰিয় সূত্ৰ a + b হোল স্কয়ার যে a + b হোল স্কয়ার মানে কি a + b হোল স্কয়ার মানে হল a স্কয়ার + 2ab + b স্কয়ার এটা সো আমি কোনো এটা ফর্মুলা শিকাৰ আগতে আমাৰ প্ৰথমবাৰৰ বাবে চাব লাগিব আমাৰ ফৰ্মুলাটো এবাৰ শিকাৰ লগে লগে যাতে আমি যিকোনো বস্তু তাত সোমাই দিয়াৰ লগে লগে আমি সেই বস্তুটো ভাঙিব পাৰো বা বেলেগ গণিতত এপ্লাই কৰিব পাৰো আমাৰ ফৰ্মুলাটোৰ মেইন উদ্দেশ্যই হল কি আমি ডাঙৰ বস্তু এটাক সৰুকৈ কেনেকৈ ভাঙিব পাৰিম গতিকে এই এটা ফৰ্মুলাটো কি ফৰ্মুলাটো হল এটা খাসাৰ নিচিনা খাসা বুলি কলে কি কও যে আমি সকলোৱে বৰফ চাইছো বৰফ বনোৱা দেখিছো হয়নে এতিয়া চোৱা বৰফ বনাওতে যেতিয়া আমাৰ এটা বৰফৰ খাসা থাকে যে তাত পানী দিয়া হয় চেনি দিয়া হয় চেনিৰ যেটো আমাৰ মিশ্ৰণটো তাত লিকুইডটো কালাৰ সালাৰ দি কিনে খাসাটো দিয়া হয় তাৰ পিছত তাত ফ্ৰিজত ৰখা হয় বৰফখিনি বৰফ হোৱাৰ পিছত কি কৰে বৰফখিনি উঠাই লোৱাৰ পিছত খাসাটো আকৌ আগৰ দৰে ৰৈ যায় ঠিক একেদৰে আমাৰ যিবোৰ ফৰ্মুলা আছে ফৰ্মুলাটো ঠিক একেদৰে ইয়া যিবোৰ আছে a + b চলকবোৰ আছে চলকৰ ঠাইত কেতিয়াবা বেলেগ বেলেগ আখৰ থাকে কিন্তু এইটো হল আমাৰ ফৰমেট মানে এইটোক এনেকৈ ভাঙিব লাগিব তাৰ পিছত ইয়াৰ ঠাইত যিকোনো বস্তু হ'ব পাৰে যেনেকুৱা ধৰি লোৱা যে ইয়াত কি আছে a + b হোল স্কয়ার আছে a + b হোল স্কয়ার মানে কি a স্কয়ার + 2ab + b স্কয়ার বুজি পাইছা এতিয়া চোৱা এই ঠাইত আমাৰ বেলেগ সংখ্যা থাকিব পাৰে যেনেকুৱা কি এই ঠাইত যদি বেলেগ সংখ্যা থাকে b ঠাইত যদি বেলেগ সংখ্যা থাকে তেতিয়া হলে কি হ'ব গতিকে আমাৰ মূল বস্তুটো কি কৈছে যে a + b হোল স্কয়ার মানে যেটো প্ৰথম ৰাশি থাকিব প্ৰথম পদ থাকিব প্ৰথম পদ প্লাস আৰু এটা পদ তাৰ হোল স্কয়ার কি হ'ব প্ৰথম পদটোৰ স্কয়ার হ'ব প্লাস 2 আহিব এটা সূত্ৰৰ পৰা যে 2 প্ৰথম পদ ইনটু দ্বিতীয় পদ প্লাস দ্বিতীয় পদটোৰ স্কয়ার হৈছে এতিয়া চোৱা আমি যিকোনো এটা উদাহৰণ লব পাৰো উদাহৰণটো ঠিক এনেদৰে যে কি হ'ব আমি a b ঠাইত যিকোনো এটা সংখ্যা ধৰি লোৱা যে আমাৰ কি আছে 5 + b ঠাইত কি ধৰিছা 2 ধৰিছা 5 + 2 হোল স্কয়ার এতিয়া চোৱা আমাৰ সূত্ৰ মতে কি প্ৰথমটোৰ স্কয়ার মানে কি প্ৰথম আছে আমাৰ 5 স্কয়ার তাৰ পিছত কি আহিব 2 আহিব প্ৰথমটো ইনটু দ্বিতীয়টো প্লাস দ্বিতীয়টোৰ স্কয়ার এইখিনি এতিয়া কৰি দিলে হল 5 স্কয়ার কৰিলে 25 প্লাস 5 * 2 কিমান হয় 10 * 2 20 প্লাস 2 স্কয়ার কৰিলে 4 গতিকে গোটেই কেটা যোগ কৰিলে আমাৰ কি হ'ব 45
প্লাছ 4 49 হৈছে পাইছো এতিয়া চোৱা আমি এ আৰু বি ঠাইত যিয়ে নবহাও কিয় আমাৰ কি হ'ব সূত্ৰটো এনেকৈ ভাঙিব লাগিব ধৰি লোৱা হ'ল যে আমাৰ কি আছে যিকোনো বস্তু ধৰি লোৱা যে আমাৰ কি আছে কিতাপ আছে যে কিতাপ প্লাছ কলম কিতাপ প্লাছ কলমৰ হোল স্কয়াৰ উলিয়াব লাগে যে কিতাপ প্লাছ কলমৰ হোল স্কয়াৰ কি হ'ব যে আমাৰ প্ৰথমটোৰ স্কয়াৰ প্ৰথম মানে কি আছে প্ৰথম মানে আমাৰ কিতাপ আছে কিতাপটোৰ স্কয়াৰ হৈছে প্লাছ আমাৰ 2 আহে সূত্ৰৰ পৰা 2 প্ৰথমটো কি আছে কিতাপ ইনটু দ্বিতীয়টো কি আছে কলম তাৰ পিছত প্লাছ দ্বিতীয়টোৰ স্কয়াৰ তাৰ মানে কলম স্কয়াৰ হৈছে ক্লিয়াৰ হৈছে এতিয়া যে আমাৰ কিতাপ প্লাছ কলমৰ স্কয়াৰ হোল স্কয়াৰ কি হৈছে কিতাপ স্কয়াৰ প্লাছ 2 কিতাপ ইনটু কলম প্লাছ কলম স্কয়াৰ হৈছে ক্লিয়াৰ এতিয়া চোৱা নেক্সট